অসমৰ যুৱক যুৱতী খিলঞ্জীয়া লোকক বন্দুক দিয়াৰ লাইচেন্স দিব। আজি চাওক, এখন সভ্য সমাজত এটা ডেভেলপিং ষ্টেটত মুখ্যমন্ত্ৰীয়ে ক'ব ভাৰতবৰ্ষৰ ভিতৰত অসমখন 5 নম্বৰ ৰাজ্য বনাই ল'ম, আৰু তেওঁ 1,40,00,000 মানুহক ভয় দেখাবৰ কাৰণে কিছুমান মানুহৰ হাতত বন্দুক দি আছে। মই মুখ্যমন্ত্ৰীক আগতেও কৈছিলোঁ, আজিও কৈ আছোঁ, আপুনি লাইচেন্স দি কিমান বন্দুক দিব সেইটো দি আপুনি ডিভিশ্যন কৰাত নাযাব, গ'লে বেয়া হ'ব। এইখন হিমাচল প্ৰদেশ নহয়, ইয়াত 5% মুছলমান মানুহ নাথাকে, ইয়াতে 40% থাকে। তেওঁ নিজে হোম মিনিষ্টাৰ, আইনখন তেওঁ যদি বিচাৰে আইন শৃংখলি পৰিস্থিতি বেয়া কৰিব, আৰু বেয়া কৰিবলৈ গৈ আছে, বেয়া কৰিলে তেওঁ ৰেছপনচিবল থাকিব। মানুহৰ ধৈৰ্যৰ এটা সীমা আছে, ধৈৰ্যৰ সীমা অতিক্ৰম কৰিলে মানুহে ৰিয়েক্ট কৰিব, আৰু যেতিয়া ৰিয়েক্ট কৰিব সেই ৰিয়েক্টটো অতি বেয়া হ'ব, তেওঁ কণ্ট্ৰল কৰিব নোৱাৰিব। থেংক ইউ। অসমৰ যুৱক যুৱতী খিলঞ্জীয়া লোকক বন্দুক দিয়াৰ লাইচেন্স দিব। আজি চাওক, এখন সভ্য সমাজত এটা ডেভেলপিং ষ্টেটত মুখ্যমন্ত্ৰীয়ে ক'ব ভাৰতবৰ্ষৰ ভিতৰত অসমখন 5 নম্বৰ ৰাজ্য বনাই ল'ম, আৰু তেওঁ 1,40,00,000 মানুহক ভয় দেখাবৰ কাৰণে কিছুমান মানুহৰ হাতত বন্দুক দি আছে। মই মুখ্যমন্ত্ৰীক আগতেও কৈছিলোঁ, আজিও কৈ আছোঁ, আপুনি লাইচেন্স দি কিমান বন্দুক দিব সেইটো দি আপুনি ডিভিশ্যন কৰাত নাযাব, গ'লে বেয়া হ'ব। এইখন হিমাচল প্ৰদেশ নহয়, ইয়াত 5% মুছলমান মানুহ নাথাকে, ইয়াতে 40% থাকে। তেওঁ নিজে হোম মিনিষ্টাৰ, আইনখন তেওঁ যদি বিচাৰে আইন শৃংখলি পৰিস্থিতি বেয়া কৰিব, আৰু বেয়া কৰিবলৈ গৈ আছে, বেয়া কৰিলে তেওঁ ৰেছপনচিবল থাকিব। মানুহৰ ধৈৰ্যৰ এটা সীমা আছে, ধৈৰ্যৰ সীমা অতিক্ৰম কৰিলে মানুহে ৰিয়েক্ট কৰিব, আৰু যেতিয়া ৰিয়েক্ট কৰিব সেই ৰিয়েক্টটো অতি বেয়া হ'ব, তেওঁ কণ্ট্ৰল কৰিব নোৱাৰিব। থেংক ইউ। অসমৰ যুৱক যুৱতী খিলঞ্জীয়া লোকক বন্দুক দিয়াৰ লাইচেন্স দিব। আজি চাওক, এখন সভ্য সমাজত এটা ডেভেলপিং ষ্টেটত মুখ্যমন্ত্ৰীয়ে ক'ব ভাৰতবৰ্ষৰ ভিতৰত অসমখন 5 নম্বৰ ৰাজ্য বনাই ল'ম, আৰু তেওঁ 1,40,00,000 মানুহক ভয় দেখাবৰ কাৰণে কিছুমান মানুহৰ হাতত বন্দুক দি আছে। মই মুখ্যমন্ত্ৰীক আগতেও কৈছিলোঁ, আজিও কৈ আছোঁ, আপুনি লাইচেন্স দি কিমান বন্দুক দিব সেইটো দি আপুনি ডিভিশ্যন কৰাত নাযাব, গ'লে বেয়া হ'ব। এইখন হিমাচল প্ৰদেশ নহয়, ইয়াত 5% মুছলমান মানুহ নাথাকে, ইয়াতে 40% থাকে। তেওঁ নিজে হোম মিনিষ্টাৰ, আইনখন তেওঁ যদি বিচাৰে আইন শৃংখলি পৰিস্থিতি বেয়া কৰিব, আৰু বেয়া কৰিবলৈ গৈ আছে, বেয়া কৰিলে তেওঁ ৰেছপনচিবল থাকিব। মানুহৰ ধৈৰ্যৰ এটা সীমা আছে, ধৈৰ্যৰ সীমা অতিক্ৰম কৰিলে মানুহে ৰিয়েক্ট কৰিব, আৰু যেতিয়া ৰিয়েক্ট কৰিব সেই ৰিয়েক্টটো অতি বেয়া হ'ব, তেওঁ কণ্ট্ৰল কৰিব নোৱাৰিব। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।